বৰলীয়া মণ্ডলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আমি আনুষ্ঠানিক উদ্বোধন কৰিলোঁ। আগন্তুক অৰ্থাৎ আমাৰ 9 তাৰিখে যি বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, যিহেতু 7 তাৰিখে আমাৰ 3 বজাত প্ৰচাৰ সমাপ্তি হ'ব। এই প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টি আৰু NDA আমাৰ প্ৰাৰ্থী হিচাপে আমাৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ নিমিত্তে এই নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হ'ল। আৰু ৰাইজ যিদৰে হিল্লোল ভাঙি ওলাইছে, আমাৰ ৰিজাল্ট আজিয়ে হৈ গৈছে। কাৰণ বিৰোধীবিহীন নিৰ্বাচন এয়া সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে লহৰ বুলিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি উন্নয়ন কৰিছে, বিকাশ কৰিছে, বিকাশ ত্বৰান্বিত কৰাৰ কাৰণে এই নিৰ্বাচন হ'বলৈ গৈ আছে। মই ভাবোঁ সমগ্ৰ ৰাজ্যখনতে 126টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ প্ৰাৰ্থীৰ সপক্ষে এই বঁটা বলিছে। নিশ্চিতভাৱে ইয়ে উমান দিছে আমাৰ বিজয় নিশ্চিত। NDA চৰকাৰ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এখন শক্তিশালী আৰু বলিষ্ঠ চৰকাৰ দিছপুৰত গঠন হ'ব। কংগ্ৰেছে কৈছে যোৱা 5 বছৰত একো উন্নয়ন হোৱা নাই বুলি কৈছে ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে। কি ক'ব? এইটো জনতাইহে ক'ব, EVM যোগে ক'ব। 9 তাৰিখে তাৰ প্ৰত্যুত্তৰ দিব। 2016 চনৰ আগৰ ৰঙিয়া আৰু এজন টুডে ৰঙিয়া, এজন সাধাৰণ ব্যক্তিও ক'ব ৰঙিয়াত কি কাম হৈছে, কি হোৱা নাই। মই তেওঁলোকৰ চাৰ্টিফিকেট প্ৰয়োজন নাই, মোক দিব আশীৰ্বাদ ৰঙিয়াবাসী ৰাইজে। ইয়াত কংগ্ৰেছৰ চাৰ্টিফিকেট এখন ভ্ৰষ্টাচাৰী চাৰ্টিফিকেট প্ৰয়োজন নাইতো, দুৰ্নীতিগ্ৰস্তৰ আশীৰ্বাদ নাইতো। দুৰ্নীতিগ্ৰস্তৰ চাৰ্টিফিকেট দিব নোৱাৰে। যি APSC বিক্ৰী কৰিছিল, যি মাটি ক্ৰয় কৰিছিল, যি ভূমি মাফিয়া আছিল, তেওঁলোকৰ চাৰ্টিফিকেটৰ প্ৰয়োজন আছে নেকি? চাৰ্টিফিকেটৰ প্ৰয়োজন আছে জনতাৰ, যি দেখিছে, যি পাইছে। আজি যিদৰে ইয়াত কাম কাজ হৈছে সমগ্ৰ অসমত হৈছে, অকল ৰঙিয়াত নহয়। তেওঁলোকেতো ক'বই লাগিব, কাৰণ 2016 আগত অসমখন কি অৱস্থা আছিল। হাজাৰ হাজাৰ কাঠৰ দলং আছিল, পাহৰি গ'ল নেকি? ৰাস্তা ঘাটত যাব পৰা নাছিল, হস্পিটেল সেৱা বেয়া আছিলে, সৰ্বদিশত পিছ পৰি আছিল। আজি ধুনীয়া ধুনীয়া স্কুল হৈছে, কলেজ হৈছে, বিশ্ববিদ্যালয় হৈছে, আন্তঃগাঁথনি হৈছে, যোগাযোগ, যাতায়াত, অসমমালা, ভাৰতমালা, সাগৰমালা। কংগ্ৰেছে নামে শুনা নাছিল। আজি অসমৰ জনগণে ভূমি পট্টা পাইছে। মিছন বসুন্ধৰা লক্ষ লক্ষ অসমৰ জনতাই খিলঞ্জীয়াই আজি মাটি পাত্ৰ পাবলৈ সক্ষম হৈছে। তেওঁলোকৰ নেতাই পাকিস্তানৰ লগত মিতাইলি কৰিব যায়। এয়া হৈছে কংগ্ৰেছ দলৰ চৰিত্ৰ। তাতকৈ মই ভাবোঁ আমাৰ আন্তঃগাঁথনি, যোগাযোগ, যাতায়াত। আজি 57খন কাঠৰ দলং আছিল, সকলোৱে জানো ৰঙিয়াত। আজি 52খন কাঠৰ দলং কমপ্লিট হৈছে। আজি ৰাস্তা ঘাটৰ কাম হৈছে, 3টাকৈ অসমমালাৰ ৰাস্তাৰ কাম চলি আছে। তো কংগ্ৰেছে এটা কওক মোক, মহিলাটো কথা বাদ দিয়ক, আমাৰ সকলোৰ কাৰণে কওক। মহিলা, পুৰুষ, হিন্দু, মুছলমান, অল জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিছোঁ। নট অনলি ফিমেল বাট অলছ' আদাৰ কাষ্ট কমিউনিটি, আদাৰ পাৰ্ট। আমি সকলোকে সমাহিত কৰি আমাৰ চৰকাৰখনে কাম কৰিছে, যাৰ কাৰণে আজি ৰাইজ হিল্লোল ভাঙি ওলাইছে। বিৰোধীৰ মিত্ৰজোঁটক কিমান প্ৰত্যাহ্বান জনাব বুলি ভাবিছে? চাওক, বিৰোধী মিত্ৰজোঁট নামত আছে এইটো। এখন গাড়ী 4টা ড্ৰাইভাৰ হ'লে সেই গাড়ী এক্সিডেণ্ট হয় বুলি সকলোৱে জানে। সেইকাৰণে জনতাই তেনেকুৱা গাড়ীৰ ওচৰত উঠাৰ কাৰণে কোনো প্ৰয়াস নচলায়।